এই শাকবিধ চক পনৌনোৱা শাক। বহুতে হয়তো চিনি পায়, বহুতে হয়তো চিনি নাপাবও পাৰে। বহুত ঔষধি গুণ থকা শাক হয়। বাৰিষা কালত ফুলৰ টাবত হয় আৰু য'তে ত'তে হয়। এই পনৌনোৱা শাক ধুনীয়াকৈ ধুই মেলি কাটি ল'লোঁ, আলু কাটি ল'লোঁ সৰু সৰুকৈ। তাৰপিছত ফ্ৰাই পেন এখনত ৰিফাইন তেল লৈছোঁ, তাত নহৰু মিহি মিহিকৈ কাটি পেলাই দিছোঁ আৰু শুকান জলকীয়া দিছোঁ। দি পেলাই সেইখিনি ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত ধুনীয়াকৈ ধুই কাটি লোৱা পনৌনোৱা শাক আৰু আলুখিনি দিছোঁ। দি পেলাই ধুনীয়াকৈ লৰাই দিম। হালধি আন্দাজমতে দিছোঁ, নিমখো আন্দাজমতে দিছোঁ। তাৰপিছত খুব ধুনীয়াকৈ লৰাই থাকিম। তেলতে শুকানকৈ ফ্ৰাই কৰিম আৰু গেছটো চিমত কৰি অকণমান সময় ঢাকন মাৰি সিজিবলৈ দিম। আকৌ মাজে মাজে ঢাকন আঁতৰাই পেলাই লৰাই দিব লাগিব, নহ'লে তলত লাগি যাব পাৰে। এনেকৈ বনাই খাই চাবচোন, বিৰাট ভাল লাগে।